ও তুপসিঙা গাঁৱৰে ৰাজীৱ শদিয়া হঠাতে নোহোৱা হ'ল গণচেতনাৰে জাতিটো জগালে অমৰ কাহিনী লিখি থৈ গ'ল ও শিল্পী বন্ধু শিল্পী বন্ধু লুইতৰ পাৰৰে তুপসিঙা গাঁও আকাশে বতাহে কান্দে আজি শুনা পাওঁ লুইতৰ পাৰৰে তুপসিঙা গাঁও আকাশে বতাহে কান্দে যেন শুনা পাওঁ। আচলতে গীতটোত মই ভাতৃ ৰাজীৱৰ যিখিনি স্মৃতি প্লাছ যিখিনি তেওঁৰ প্ৰতি মোৰ যি অনুভৱ সেই অনুভৱখিনি ব্যক্ত কৰাৰ চেষ্টা কৰিছোঁ তেওঁলোকৰ এই তুপসিঙা গাঁওখনৰ ৰাইজৰ যি অনুভৱ প্লাছ তেওঁলোকৰ ঘৰখনৰ এতিয়া অকণমানি শিশুটিৰ দেউতাকৰলৈ মনত পৰি কেনেকৈ হয়তো দেউতাকৰ কথা মাকক সুধি আছে বা বৌজনীৰ কপালখন উকা হ'ল সেইখিনি কথা সংগতি ৰাখি লগতে বৰ্তমান পৰিস্থিতিত ৰাজীৱৰ ইমান দিনে ৰাজীৱে যেনেকৈ প্ৰচাৰ বিমুখ হৈ তেওঁ সংগীত চৰ্চা কৰি আছিলে গণশিল্পী হিচাপে তেওঁ এতিয়া আখ্যা পাইছে খুব ভাল কথা গতিকে যিখিনি তেওঁৰ বঞ্চিত হৈ থাকিলে জীৱনকালত সেইখিনিৰ ক্ষোভ আৰু দুখ মই প্ৰকাশ কৰি গীতটোত মই আগবঢ়াইছোঁ গতিকে এই গীতটিৰ মাজত ৰাজীৱ জীয়াই থাকক মই অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ গীতটি শুনক আৰু গীতটি শুনিলে আমাৰ দৰে অখ্যাত শিল্পীবিলাকেও আমি অলপ অনুপ্ৰেৰণা পাম গীত ৰচনা কৰিবলৈ জাতি মাটিৰ বহুতো গীত আমি আগতেও কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম আৰু গতিকে ৰাজীৱৰ আত্মাৰ সদগতি কামনা কৰি মই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বৰফজ্যোতি বৰাদেৱে ৰাজীৱ শদিয়াৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ এটা গীত কৰিছে আজি বিভিন্ন দল সংগঠনে আজি তিনিচুকীয়া মণ্ডল যুৱ ছাত্ৰ সন্মিলনৰ এই কাৰ্যালয়ত উন্মোচন কৰিছে এই গীতটি আপোনালোক সম্পূৰ্ণকৈ আপোনালোকে শুনিবলৈ পাব সুৰেন্দ্ৰ শদিয়া পাব্লিক নামৰ পেজটিত গতিকে মই আশা কৰিছোঁ এই গীতটি আপোনালোকলৈ আগবঢ়াই দিয়াৰ পাছতেই সকলোৱে শুনিব মৰম চেনেহ দিব আৰু সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াক মৰি তেওঁ যিহেতু এই কাম কৰিছে গতিকে আমি ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ৰাজীৱ শদিয়া ন্যায়ৰ তৰফৰ পৰা আমি সংগঠিতৰ পৰা ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ এই গীতটিৰ মাধ্যমেৰে ৰাজীৱ শদিয়াক এটা সুন্দৰভাৱে সন্মান প্ৰদৰ্শন কৰা হ'ব গতিকে মই আপোনালোক সকলোকে পুনৰবাৰ সুৰেন্দ্ৰ শদিয়া পাব্লিকৰ জৰিয়তে যিটো অনুষ্ঠান হ'ব লগা বা ৰাইজৰ মাজলৈ যাব লগা এই গীতটি আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ।